যিটো ধাৰা ইতিমধ্যে নতুনকৈ সংযোজিত কৰা হৈছে সেইটো হৈছে 103 আৰু 103 ভাৰতীয় ন্যায় সংহিতাৰ 103 জৰিয়তে যদি কাৰোবাক দোষী সাব্যস্ত কৰা হয় তেতিয়াহ'লে সৰ্বোচ্চ ইয়াতে লাইফ ইমপ্ৰিজনমেণ্ট অৰ্থাৎ যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুৰ দৰে তেওঁক ইয়াতে মানে শাস্তি প্ৰদান কৰাৰ বিধান আছে চূড়ান্ত শাস্তি ইয়াতে কৰাৰ বিধান আছে আপোনালোকে লক্ষ্য কৰিব যে প্ৰথমতে যিকেইটা যিটো গোচৰ এইটো গোচৰৰ নম্বৰ আছিলে 18/25 যিটো গোচৰ সেই গোচৰটোত ইয়াৰ পূৰ্বে দেখা গৈছিলে যিকেইটা ধাৰা সংযোজিত কৰা হৈছিলে সেইকেইটা আছিলে 61(2) সেইটো এটা ক্ৰিমিনেল কনস্পাইৰেচি ধাৰা সেইটো আপোনাৰ য'ত সংযোজিত কৰা হয় সেই ক্ৰিমিনেল কনস্পাইৰেচিৰ পিছত খুব বেছি 6 মাহ তাক জেলত ৰাখিব পৰা যায় তাক দোষী সাব্যস্ত কৰিলে বা ফাইন অথবা দুইটা দিব পৰা যায় আৰু এইটো এটা নন কগনিজেবল আৰু বেইলেবল ধাৰা আছিলে ঠিক সেইদৰে তেওঁৰ ওপৰত আগতে ধাৰা দিয়া আছিলে 105 এই যিটো ধাৰা এই ধাৰাটো আছিলে হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ গতিকে এই ধাৰাটো আগতে দিয়া আছিলে আৰু এই ধাৰাটো আচলতে যদিও নন বেইলেবল সেই ধাৰাটো তেওঁলোকৰ ওপৰত প্ৰযোজ্য হৈছিলে কিন্তু হত্যাৰ গোচৰ পোনপটীয়াকৈ তেওঁলোকৰ ওপৰত আৰোপ কৰা হোৱা নাছিলে কিন্তু এতিয়া নতুনকৈ এতিয়া দেখা গৈছে যে তেওঁলোকক যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত সোধা পোছা আৰম্ভ কৰিলে সোধা পোছা আৰম্ভ কৰাৰ পিছত তেওঁলোকক যেতিয়া প্ৰাৰম্ভিক যিটো তদন্ত সেই তদন্ত আগবঢ়াই নিলে তাৰপিছত নতুনকৈ এটা ধাৰা এই গোচৰটোত সংযোজন কৰা হৈছে সেইটো হৈছে VNS 103 ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰা আৰু এই ধাৰাৰ জৰিয়তে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰোপিত হৈছে অৰ্থাৎ জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু যিটো ঘটনাক লৈ ৰাজ্যজুৰি তোলপাৰ লাগি আছে সেই ঘটনাক এতিয়া হত্যাকাণ্ড বুলি আৰক্ষী কনভিন্স হৈছে আৰু আৰক্ষী হত্যাকাণ্ড বুলি কনভিন্স হোৱাৰ পিছত এই যি দুগৰাকী মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এওঁলোকৰ বিৰুদ্ধে নতুনকৈ এটা ধাৰা সংযোজন কৰিছে গোচৰটোত 103 গতিকে এই ধাৰা সংযোজন কৰাৰ পিছত আৰক্ষী এইটো হত্যাকাণ্ড হিচাপে ইয়াৰ তদন্ত আগবঢ়াই নিব আদালতত কেনেদৰে ইয়াক সাব্যস্ত কৰিব পাৰে সেই গোটেই কথাখিনি পিছতে দোষীয়ে কি শাস্তি লাভ কৰে বা তেওঁলোকৰ বিৰুদ্ধে আদালতে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী পৰ্যায়ৰ কথা কিন্তু গোটেই গোচৰটোত নতুনকৈ 103 ধাৰা সংযোজনে এটা নতুন মাত্ৰা প্ৰদান কৰিছে এইটো যে এটা হত্যাকাণ্ডৰ গোচৰ হিচাপে আৰক্ষীয়ে গ্ৰহণ কৰিছে সেই কথাটো স্পষ্ট প্ৰমাণিত হৈছে গতিকে ইয়াৰ পৰা আৰক্ষীয়ে এতিয়াৰে পৰা গোটেই বিষয়টো জুবিন গাৰ্গৰ মৃত্যু নহয় জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু বুলি যিটো কথা চলি আছিল আইনীভাৱে এই কথাটো জুবিন গাৰ্গৰ হত্যাকাণ্ড হিচাপে কৰবাত নহয় কৰবাত মানি লোৱা হৈছে গতিকে সেই হিচাপেই আৰক্ষীয়ে তদন্ত আগবঢ়াব আইনী প্ৰক্ৰিয়াটো তাৰ পৰৱৰ্তী পৰ্যায়ত আহিব কিদৰে আৰক্ষীয়ে প্ৰমাণ কৰিব পাৰে তদন্ত প্ৰক্ৰিয়াত কি নতুন তথ্য লাভ কৰিব পাৰে কিন্তু প্ৰথম কথাটো হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে যিটো গোচৰ সেই গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা সংযোজন কৰা হৈছে আৰু এই 103 ধাৰা সংযোজন হোৱাৰ লগে লগে ইয়াতে নতুনকৈ কিছুমান কথা আহি পৰিব কাৰণ আমি ইটো পূৰ্বে কৈছো যে এই যিটো ধাৰা এই গোটেই ধাৰাটো হৈছে ভাৰতীয় ন্যায় সংহিতাই যিটো কৈছে এইটো এই ধাৰাটো প্ৰযোজ্য হয় হত্যাকাণ্ডৰ বিপৰীতে আৰু ইয়াৰ যিখিনি কথা ইয়াতে কোৱা হৈছে ইয়াত এইটো এটা নন বেইলেবল ধাৰা হয় তাক সেকশন কোৰ্টৰহে ইয়াৰ ট্ৰায়েল চলে ঠিক সমান্তৰালকৈ আমি যদি কওঁ ইয়াৰ শাস্তি হিচাপে মৃত্যুদণ্ড বা লাইফ টাইম ইমপ্ৰিজনমেণ্ট যাৱজ্জীৱন কাৰাদণ্ড ইয়াতে প্ৰদান কৰাৰ বিধান আছে গতিকে আৰক্ষীয়ে এতিয়া এই গোটেই বিষয়টো নতুনকৈ চাইছে হত্যাকাণ্ডৰ ধাৰা সন্নিৱিষ্ট কৰি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে তেওঁলোকে যিটো প্ৰাৰম্ভিক তদন্ত সেই তদন্ত আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈছে বা সেই দিশত আৰক্ষী আগবাঢ়িছে হয় মহেন্দ্ৰ এই ধাৰা এতিয়া সংযোজন কৰাৰ পাছতে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে হঠাতে কিয় এই ধাৰা সংযোজন কৰা হ'ল বা হত্যাকাণ্ডৰ ধাৰা কিয় হঠাতে সংযোজন কৰা হ'ল সঁচাকৈ সকলোৱে সন্দেহ কৰা মতে জুবিন গাৰ্গক হত্যাই কৰা হৈছে নেকি সেই প্ৰশ্ন উত্থাপন হৈছে হয়তো তেনেকুৱা কিবা তথ্য লাভ কৰিবলৈ সক্ষম হৈছে তেনেকুৱা ধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে নতুন ধাৰা সংযোজন কৰাৰ পাছতে হয় চাওক মই ইতিমধ্যে উল্লেখ কৰিছো আৰক্ষী কৰবাত নহয় কৰবাত কনভিন্স কৰিছে যে ইয়াত জুবিন গাৰ্গৰ যিটো ৰহস্যজনক মৃত্যু এই ৰহস্যজনক মৃত্যুৰ ঘটনাটোত এটা নতুন এংগল আছে হত্যাৰ যিটো এংগল সেই এংগলটো আৰক্ষী পাইছে কৰবাত আৰু সেইকাৰণে এই গোটেই বিষয়টো নতুনকৈ তদন্ত কৰাৰ কাৰণে আগবাঢ়ি আৰক্ষী এই নতুন ধাৰাটো সংযোজন কৰিছে CIDয়ে যেতিয়া নতুনকৈ এই ধাৰাটো সংযোজন কৰিছে তাৰ অৰ্থ হৈছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে এতিয়া তেওঁলোকক জুবিন গাৰ্গক হত্যাকাৰী হিচাপেহে আচলতে তদন্ত আগবঢ়াব আৰক্ষী যি
প্ৰাৰম্ভিক তেওঁলোকৰ তদন্ত সেই তদন্ত আগবঢ়াব তেওঁলোকক সোধা পোছা তেনেকৈ কৰিব জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি সন্দেহ সকলোৰে মনত আছিল এটা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ সকলোৰে মনত আছিল আৰু এই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছতো যি দুগৰাকীক ৰাইজে মূল অভিযুক্ত হিচাপে চিহ্নিত কৰিছিল সেই দুগৰাকী মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ প্ৰথম অৱস্থাত 61(2), 105, 106 এইকেইটা ধাৰা আৰোপ কৰা হৈছিল এই মই ইতিমধ্যে উল্লেখ কৰিছো যে যিটো 61A 61(2) সেইটো হৈছে ক্ৰিমিনেল কনস্পাইৰেচি অৰ্থাৎ ইয়াত অপৰাধমূলক ষড়যন্ত্ৰ এটা গোচৰ ৰুজু কৰা হৈছিল এই ধাৰা সংযোজন কৰাৰ পিছত আচলতে 6 মাহতকৈ বেছি শাস্তিৰ বিধান এই 61(2)ত নাই 105ত অৱশ্যে শাস্তিৰ বিধান আছে সেইটো নন বেইলেবল হয় 106টো সেইদৰে নন বেইলেবল হয় গতিকে এই কথাবিলাকত সেই ধাৰাটো আছিল কিন্তু হত্যাৰ গোচৰ হিচাপত চোৱা হোৱা নাছিল কিন্তু আৰক্ষীয়ে নতুনকৈ এতিয়া হত্যাৰ গোচৰ কৰিছিল আমি আগতে কৈছো যিটো 106 যিটো ধাৰা কৰা হৈছিল সেইটো আছিলে এটা নেগলিজেন্সিৰ বাবে কাৰোবাৰ মৃত্যু কাৰোবাৰ নেগলিজেন্সিৰ বাবে কাৰোবাৰ মৃত্যু এই কথাটো আহি পৰে 106ৰ ক্ষেত্ৰত 1061 কজিং ডেথ বাই নেগলিজেন্সি এই কথাটো আছিলে আৰু ইয়াৰে ইমপ্ৰিজনমেন্ট ইয়াত শাস্তি আছিলে সৰ্বোচ্চ 5 বছৰ আৰু ফাইন গতিকে 106ৰ যিটো সৰ্বোচ্চ শাস্তিৰ বিধান ভাৰতীয় ন্যায় সংহিতা অনুযায়ী সেইটো হৈছে 5 বছৰৰ কাৰাদণ্ড আৰু ফাইন অথবা দুইটাই তেওঁলোকক আৰোপ কৰিব পাৰে গতিকে 106ৰ এইটো যিটো বিষয় এই বিষয়টো বেইলেবল এটা বিষয় আছিল আৰু প্ৰথম শ্ৰেণীৰ দণ্ডাধীশৰ আদালততে এই বিষয়টো আচলতে ট্ৰায়েল কৰিব পৰা যায় এই যিটো গোচৰ প্ৰক্ৰিয়া এই গোচৰ প্ৰক্ৰিয়াটো প্ৰথম শ্ৰেণীৰ দণ্ডাধীশৰ আদালততে ট্ৰায়েল কৰিব পৰা যায় মই উল্লেখ কৰিছো ইয়াৰ আগতে যে যিটো 61(2) আছিলে সেইটো আছিলে বেইলেবল 106 এইটো আছিলে বেইলেবল গতিকে এইটো কৰিব পৰা যায় প্ৰথম শ্ৰেণীৰ দণ্ডাধীশৰ ওচৰত ঠিক সমান্তৰালকৈ আমি 105ৰ কথা কৈছিলো 105ৰ যিটো কথা আছিলে ভাৰতীয় ন্যায় সংহিতা যিটো 105 আছিলে এই 105ৰ কিন্তু যিটো শাস্তিৰ বিধান আছে সেই শাস্তিৰ বিধান অনুযায়ী সেইটো কোৱা হৈছিলে যে কাৰোবাৰ মৃত্যুত য'ত এই মৃত্যুৰ কাৰণে যদি 105 ধাৰাটোত সন্নিৱিষ্ট হৈ থাকে তাত প্ৰমাণ কৰিব পৰা হয় তেতিয়াহ'লে 10 বছৰ পৰ্যন্ত তেওঁক শাস্তিৰ বিধান দিব পৰা যায় অৰ্থাৎ এতিয়ালৈকে যিকেইটা ধাৰা সন্নিৱিষ্ট হৈ আছিলে ইয়াত কেৱল 10 বছৰ পৰ্যন্ত শাস্তিৰ ধাৰা কেৱল 105ত আছিলে বিএনএছৰ অনুযায়ী আৰু সেইটো ধাৰাৰ অধীনতকে শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মাক হওক তেওঁলোকক 14 দিনৰ যিটো কাষ্টডিত দিয়া হৈছে অন্যথা তেওঁলোকে প্ৰথমতে 105 ধাৰা সন্নিৱিষ্ট হৈ নাথাকিলেহেঁতেন তেওঁলোকে প্ৰথম দিনাই জামিন লাভ কৰিলেহেঁতেন কিন্তু এই 105 যিটো ধাৰা আছে ভাৰতীয় ন্যায় সংহিতাৰ 105 নম্বৰ ধাৰা সেইটোৱে আছিলে জামিন অযোগ্য ধাৰা আৰু এই জামিন অযোগ্য ধাৰাৰ বাবে সিদ্ধাৰ্থ শৰ্মাই হওক বা শ্যামকানু মহন্তই হওক তেওঁলোকক আৰক্ষীয়ে 14 দিনৰ কাষ্টডি বিচাৰিছিলে আৰু 14 দিনৰ কাষ্টডিয়ে তেওঁলোকক CJMে দিছে আৰু এটা কথা মন কৰিব যে যিকোনো অপৰাধৰ ক্ষেত্ৰত এগৰাকী ব্যক্তিক প্ৰথম অৱস্থাত 14 দিন সৰ্বোচ্চ 14 দিনৰ বাবে আচলতে কাষ্টডি দিয়ে তাৰপিছত পুনৰ আদালতত তেওঁলোকক প্ৰডিউচ কৰিবলগীয়া হয় গতিকে 14 দিনৰ যিটো সৰ্বোচ্চ দিন সেই সৰ্বোচ্চ দিনৰ বাবে তেওঁলোকক প্ৰথম অৱস্থাত আৰক্ষীৰ ওচৰত বা আৰক্ষী জিম্মাত এই দুইগৰাকী মূল অভিযুক্তক দিছিলে আৰু তাৰপিছত প্ৰাৰম্ভিক যেতিয়া যোৱা 24 ঘণ্টাত যেতিয়া প্ৰাৰম্ভিক তদন্ত আৰম্ভ হ'ল দুইগৰাকী মূল অভিযুক্তক যেতিয়া পোনপটীয়াকৈ আৰক্ষীয়ে প্ৰশ্ন কৰিলে তেতিয়া নতুন তথ্য কিছুমান সন্ধান পালে আৰু নতুন তথ্যৰ সন্ধান পোৱাৰ পিছত আৰক্ষী কনভিন্স হৈছে যে জুবিন গাৰ্গৰ যিটো মৃত্যু ঘটনা এয়া ৰহস্যজনক নহয় এয়া হত্যাৰ হয় অমৰেন্দ্ৰ ডেকা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ তথ্য আগবঢ়োৱাৰ বাবে